তো নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক দুটকীয়া মুদ্ৰাৰ বিষয়ে। দেখা পাইছে দুটকীয়া মুদ্ৰা। এই দুটকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল 92ৰ পৰা 2004 চনলৈকে। মুঠ 13টা বছৰত এই দুটকীয়া মুদ্ৰাবিলাক আমাৰ দেশৰ লগতে বাহিৰৰ দেশতো বনোৱা হৈছিল। এই মুদ্ৰাবোৰ জেনেৰেল চাৰ্কুলেশ্যন মানে সৰ্বভাৰতীয় জনতাৰ বাবে বনোৱা হৈছিল। আপুনি মই দেখা পোৱা সকলোৱে দেখা পোৱা এটা দুটকীয়া মুদ্ৰা দেখা পাইছে। আপুনিও খৰচ কৰিছে বা ময়ো খৰচ কৰিছোঁ এনেকুৱা দুটকীয়া মুদ্ৰা। কিন্তু মেইন কথাটো হ'ল এই দুটকীয়া মুদ্ৰা দেখা পাইছে, এই দুটকীয়া মুদ্ৰাৰ দুটা মুদ্ৰা আছে, যি দুটা মুদ্ৰা বৰ্তমান সময়ত বহুত মূল্যৱান। হয়, ঠিকেই শুনিছে। এনেকুৱা এটা সাধাৰণ দুটকীয়া মুদ্ৰা, কিন্তু বৰ্তমান সময়ত তাৰ মূল্য বহুত, 2 টকা নহয় 1000 টকাৰ ওপৰত। তো কোনটো মুদ্ৰা আৰু কোনটো মিণ্টত বনোৱা মুদ্ৰা, তাৰমানে আমাৰ ভাৰতত 4টা মিণ্টত মুদ্ৰাবিলাক বনোৱা হয়, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো কোনটো মিণ্টৰ মুদ্ৰা আৰু কোনটো চনৰ মুদ্ৰা বৰ্তমান সময়ত বহুত মূল্যৱান। ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম আজি কোনটো মুদ্ৰাৰ কি মূল্য। গতিকে ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু বুজাটো সকলো বহুত দৰকাৰ, কাৰণ এটা দুটকীয়া মুদ্ৰা সাধাৰণ দুটকীয়া মুদ্ৰা, কিন্তু তাৰ মূল্য 1000 টকা। আপোনাৰ হাততো থাকিব পাৰে তেনেকুৱা মুদ্ৰা, আপুনি খৰচ কৰি পেলাইছে বা আছে যদিও আপুনি গম নাপায়। গতিকে তাৰ ওপৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে সকলোৱে গম পায়। আৰু যদি মই যিকেইটা মুদ্ৰাৰ বিষয়ে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম, যদি তেনেকুৱা মুদ্ৰা আছে খৰচ নকৰিব, ভালদৰে ৰখাওক। আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ হ'ব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন মই ভিডিঅ' বনাই থাকিম, আপ টু ডেট আপোনালোকে পাই থাকিব। তো দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীণত চাওক, এটা দুটকীয়া মুদ্ৰা দেখা পাইছে। এই দুটকীয়া মুদ্ৰাটো মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল 11 চাইজ। তো 1992ৰ স্ক্ৰীণত দেখা পোৱা এই দুটকীয়া মুদ্ৰাটো কোনটো মিনিটৰ, কেনেকৈ গম পাব? এইটো চাওক, ইয়াত চনটো লেখা আছে 1992 আৰু চনটোৰ তলত এইটো চাওক সৰুকৈ এটা ডট দিয়া আছে। ডট হৈছে নয়ডাৰ মিণ্ট মাৰ্ক, তাৰমানে এই দুটকীয়া মুদ্ৰাটো নয়ডা মিণ্টত বনোৱা। তো এতিয়া মূল কথাটো হ'ল 1992ত ভাৰতৰ 4টা মিণ্টত এই দুটকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা এই দুটকাটো হৈছে নয়ডা মিণ্টৰ। নয়ডা মিণ্টৰ যদি এটা দুটকা আপোনাৰ হাতত ইউএনচি কণ্ডিশ্যনত থাকে 1992 চনৰ, তেতিয়াহ'লে তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা দুটকাৰ মূল্য বৰ্তমান মূল্য হৈছে 2000 টকা। ঠিকেই শুনিছে, 1992 নয়ডা মিণ্টৰ যদি এটা দুটকা ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈছে 2000 টকা। আৰু এক্সট্ৰা ফাইন যদি হয় তাৰ মূল্য হৈছে 1500 টকা আৰু ভেৰি ফাইন হ'লে 1000 টকা। তাৰমানে আপুনি ভাবি লওক, এটা দুটকাৰ মোটামুটি 500 টকাৰ পৰা 2000 টকাৰ ভিতৰত পাব। কণ্ডিশ্যনটো ডিমাণ্ড, মানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ কইনটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। তো 1992ৰ নয়ডা মিণ্টৰ যদি দুটকীয়া মুদ্ৰা আছে খৰচ নকৰিব, ভালদৰে ৰখক। বৰ্তমান সময়ত ইয়াৰ মূল্য 2000 টকা, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। তো আজি গম পালে এটা মুদ্ৰা যে 1992ত নয়ডা মিণ্টত যদি এটা দুটকীয়া আপোনাৰ হাতত থাকে তাৰ ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈছে 2000 টকা। আৰু এইটো চাওক, স্ক্ৰীণত দেখা পাইছে দুটকীয়া মুদ্ৰা। ইয়াক বনোৱা হৈছিল 2004 চনত। ইয়াত চাওক, ইয়াত চনটো লেখা আছে 2004 চনত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল 11 চাইজ। 2004 চনত এই দুটকীয়া মুদ্ৰাটো ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিলে, বোম্বে, কলকাতা আৰু হায়দৰাবাদ। তো স্ক্ৰীণত দেখা পোৱা এইটো চাওক 2004, ইয়াত চন লেখা আছে। আৰু তাৰ তলত চাওক, চনটোৰ তলত একো মিণ্ট মাৰ্ক নাই, তাৰমানে এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। কেলকাতা মিণ্টৰ মিণ্ট মাৰ্ক একো নাথাকে। যেনেকৈ হায়দৰাবাদ হ'লে ষ্টাৰ থাকিব, বোম্বে হ'লে ডায়মণ্ড থাকিব, নয়ডা হ'লে ডট থাকিব,
কেলকাতাৰ একো নাথাকে। তাৰমানে এইটো 2004ত কেলকাতা মিণ্টৰ দুটকীয়া মুদ্ৰা স্ক্ৰীণত দেখা পোৱা। এতিয়া মূল কথাটো হ'ল 2004ৰ আপোনাৰ কেলকাতা মিণ্টৰ যদি UNC কণ্ডিশ্যনৰ এইটো 2 টকা যোনটো স্ক্ৰীণত দেখা পাই আছে, এইটো 2 টকাৰ যদি আপোনাৰ হাতত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 2 টকাৰ মূল্য 700 টকাৰ পৰা 1000 টকাৰ ভিতৰত। ঠিকেই শুনিছে, 2004 চনৰ কেলকাতা মিণ্টৰ এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য হৈছে 700 টকাৰ পৰা 1000 টকাৰ ভিতৰত UNC কণ্ডিশ্যনত। তো আজি গম পালে 1992 তাৰমানে প্ৰথম যোনবিলাক মুদ্ৰা বনাইছিলে প্ৰথমে 92ত এই দুটকীয়া মুদ্ৰাবিলাক 92ৰ নয়ডা মিণ্টৰ আৰু 2004 লাষ্ট হৈছে আপোনাৰ 2004ত শেষ বনাইছিল। তো 2004 কেলকাতা মিণ্টৰ 92 নয়ডা মিণ্টৰ আৰু 2004 কেলকাতা মিণ্টৰ এই দুটা বৰ্তমান সময়ত দুটকীয়া মুদ্ৰা বহুত মূল্যৱান। তো এনেকুৱা দুটকীয়া মুদ্ৰা যদি আছে খৰচ নকৰিব, খৰচ কৰাৰ আগত চাব, চনটো চেক কৰি চাব কোনটো চনৰ মুদ্ৰা, আৰু তাৰ লগতে মই কৈছোঁ আপোনালোকক মিন মাৰ্ক দিয়া থাকে, মিনটো চেক কৰি চাব। যদি 2004 কেলকাতা মিণ্ট হ'লে চনটোৰ তলত একো নাথাকে, তো জানিব এইটো কেলকাতা মিণ্টৰ মুদ্ৰা হয়। আৰু 92ৰ চনটোৰ তলত যদি সৰুকৈ এটা ডট থাকে তো গম পাব সেইটো নয়ডা মিণ্টৰ মুদ্ৰা হয়। তো নয়ডা আৰু কেলকাতা মিণ্টৰ যদি এই মুদ্ৰা পায় খৰচ নকৰিব, ৰখাই যাওক। বৰ্তমান সময়তে ইমান মূল্যটো আগন্তুক দিনত আৰু মূল্য হ'ব। তো ভিডিঅ'টো আজি কেনেকুৱা লাগিল? ভাল লাগিল যদি লাইক কমেণ্টছ আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ছাবস্ক্ৰাইব কৰি ল'লে নতুন আপ টু ডেট পাই থাকিব। তো দেৰি নকৰোঁ, আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।